নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে বিহুৰ ৰঙালী বিহুৰ বহুত বেছি শুভেচ্ছা জনাইছো। আপোনালোকৰ যাতে অসমীয়া নৱবৰ্ষটি খুব সুন্দৰকৈ যায় তাৰেই কামনা কৰিছো। সচৰাচৰ মই কিন্তু আমাৰ উৎসৱ পাৰ্বণ বিলাকত ভিডিঅ' আপলোড নকৰো আকৌ 3 দিন 4 দিনলৈকে ভিডিঅ' নবনাও। কিয় বাৰু জানেনে? কাৰণ মই উৎসৱ পাৰ্বণ এইবিলাকক এনজয় কৰো। যেহেতু মই বৰ্তমান সময়ত নিজৰ কাম কৰি আছো, ইউটিউবত ভিডিঅ' বনোৱাটো নিজৰ কামেই নহয় জানো। ইয়াতে কোনো মালিক নাই, মই নিজেই মালিক। তো সেই কাৰণে মোৰ যেতিয়াই মন যায় তেতিয়াই মই ছুটি লৈ লওঁ। উৎসৱ পূজা পাৰ্বণ এইবিলাকতো মই ভিডিঅ' নবনাও কেতিয়াও। কিন্তু আজি এই ভিডিঅ'টো এই কাৰণে বনাইছো আপোনালোকৰ কাৰণে খুবেই প্ৰয়োজনীয়। আপুনি যদি এতিয়ালৈকে এটা চৰকাৰী ঘৰ পোৱা নাই তেন্তে শীঘ্ৰেই কৰক এই প্ৰয়োজনীয় কামটো, চৰকাৰী ঘৰ লাভ কৰিব। যিসকলে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। তো সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী প্ৰাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, যিহেতু বিহুৰ বতৰত আপোনালোকে আনন্দ ফূৰ্তি কৰক। আপোনালোকৰ পৰা মই 10 মিনিট 15 মিনিট এটা সময় নষ্ট কৰিব বিচৰা নাই বিহুৰ সময়ছোৱাত। খুব শৰ্টকৈ ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াইছো। আপোনালোকে পাৰিলে অন্য এজন ব্যক্তিলৈ শ্বেয়াৰ কৰি দিব, বিশেষকৈ সেইজন ব্যক্তিলৈ যিজন ব্যক্তিয়ে নেকি চৰকাৰী ঘৰ এটা পোৱাটো যোগ্য। তো আপোনালোকে বৰ্তমান সময়ত এটা যদি চৰকাৰী ঘৰ লাভ কৰিব বিচাৰে তেন্তে জিঅ'টেক কৰিব লাগিব। যদি জিঅ'টেক নকৰে তেন্তে চৰকাৰী ঘৰ কেতিয়াও আপোনালোকে নাপায়। আৰু জিঅ'টেক কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ লিষ্ট দি দিয়া নাই যে এই ঘৰ ব্যক্তিৰ ঘৰত জিঅ'টেক কৰিব লাগিব। তেনেকুৱা ধৰণৰ কোনো লিষ্ট দি দিয়া নাই। যাৰ মন যায় সেই জিঅ'টেক কৰিব পাৰিব। আপোনাৰ হাতত মাত্ৰ ৰেচন কাৰ্ডখন থাকিলেই হ'ল। আপোনালোকৰ ঘৰৰ যিমানেই উপাৰ্জন নহওক কিয় আপোনালোকে জিঅ'টেক কৰিব পাৰিব। আৰু আপোনালোকক জিঅ'টেক কৰোৱাই দিব লাগিব জীৱিকা সখীয়ে। আপোনালোকৰ এইটো এটা নিজৰ অধিকাৰ বুলি ক'ব লাগিব বৰ্তমান সময়ত জিঅ'টেকটো। আপোনালোকক যদি জিঅ'টেক কৰি নিদিয়ে তাৰ ওপৰত আপোনালোকে কমপ্লেইন কৰিব পাৰিব। জিঅ'টেক কৰিবৰ কাৰণে যদি পইচা লয় সেই সম্পৰ্কেও আপোনালোকে কমপ্লেইন কৰিব লাগিব। কিন্তু আজি যিহেতু বিহু, আপোনালোকৰ ঘৰত যদি এতিয়ালৈকে যদি জিঅ'টেক কৰা নাই চিন্তা কৰিব নালাগে। আপুনি যদি এতিয়া জীৱিকা সখীক গৈ কয়গে যে মোক জিঅ'টেকটো কৰি দিয়ক, তেখেতে আপোনাক গালিহে দিব। কাৰণ বহাগৰ বিহু সময়তো তেখেতে কাম কৰি থাকিব নি আপোনাৰ ঘৰত, হয় নে নহয়? কিন্তু আপুনি জিঅ'টেক নিজেই কৰিব পাৰে। আজি হৈছে 14 তাৰিখ, কালিলৈ 15 তাৰিখ। 15 তাৰিখটো হৈছে অন্তিম ডেট। 15 তাৰিখৰ পূৰ্বে আপোনালোকে জিঅ'টেক কৰিব লাগিব। তো জিঅ'টেক কৰিবৰ কাৰণে বৰ বিশেষ আপোনাক একো প্ৰয়োজন নাই। আপোনালোকক প্ৰয়োজন হ'ব কেৱল আপোনালোকৰ এটা স্মাৰ্টফোন, আপোনালোকক একপি আধাৰ কাৰ্ড, আপোনালোকৰ ঘৰৰ ফটো আৰু লগতে আপোনালোকক ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। এইকেইটা বস্তু হ'লেই আপোনালোকে জিঅ'টেক কৰিব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই আপোনালোকক অফিচিয়েল পৰ্টেলৰ লিংক প্ৰদান কৰি দিছোঁ। সেই লিংকত আপোনালোকে যাওক, তাতে কেইটামান এপছ ইনষ্টল কৰিবলৈ ক'ব। সেই এপছ কেইটা ইনষ্টল কৰি ল'ব আৰু তাৰ পাছত আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি জিঅ'টেক কৰি ল'ব। জিঅ'টেক পদ্ধতি একেবাৰেই চিম্পুল। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ, আপোনালোকে গৈ জিঅ'টেক কৰিব। নতুবা পাৰিলে আপোনালোকে ইউটিউবত এপাক চাই ল'ব যে জিঅ'টেক কেনেকৈ কৰে বৰ্তমান অসমত। আপোনালোকে ইউটিউবত চাৰ্চ কৰিব সেল্ফ জিঅ'টেক ইন আছাম। তো আহি যাব, ঢেৰ ভিডিঅ' আহিব। যিটো জেনুইন ভিডিঅ' সেইটো চাব। চোৱাৰ পাছত তেখেতলোকেও সেই ৱেবছাইটসমূহকে দিব। মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যিটো ৱেবছাইট আছে সেই ৱেবছাইটৰ লিংকে দিব। তেওঁলোকে যেনিবা টোটেৰিয়েলত দেখাই দিব যে কেনেকৈ কি কৰিব লাগে। এতিয়া মই এই ভিডিঅ'টোত দেখাই নিদিওঁ, বা আপোনালোকে মোৰ এই চেনেলটোত চাব পাৰে। মই অলৰেডি ভিডিঅ' আপলোড কৰি থৈছোঁ কেনেকৈ জিঅ'টেক কৰিব পাৰি। পৰাপক্ষত যদি সুবিধা হয় মই আপোনালোকক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত বাৰু সেই ভিডিঅ'টোৰ লিংকো প্ৰভাইড কৰি দিম, আপোনালোকে চাব পাৰিব। একেবাৰে সহজ, চিন্তা কৰিব নালাগে। মাত্ৰ আপোনালোকে দুটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে দুয়োটা এপ্লিকেশ্যনৰ লিংক দিয়া আছে বা ৱেবছাইটৰ লিংক দিয়া আছে। সেই ৱেবছাইটত যোৱাৰ লগে লগে দুটা এপ্লিকেশ্যন পাব। এপ্লিকেশ্যনকেইটা ডাউনলোড কৰি ল'ব আৰু তাৰপাছত আপোনালোকে জিঅ'টেক কৰিব পাৰিব। জিঅ'টেক কৰি লওক। আজি হৈছে 14 তাৰিখ, কালি হৈছে 15 তাৰিখ। এতিয়ালৈকে যদি কৰা নাই বা কোনোবা যদি জীৱিকা সখী আপোনালোকক কৰি দিছে, আপোনালোকৰ যদি সন্দেহ আছে তেতিয়াও আপোনালোকে কৰি থ'ব পাৰে। তেখেতে যদি কৰি নিদিলে আপুনি নিজে কৰিলেও চৰকাৰী ঘৰ লাভ কৰিব, তাত কোনো প্ৰব্লেম নাই। আৰু আপোনালোকৰ যদি প্ৰত্যেক মাহৰ উপাৰ্জন 15,000 টকালৈকে আছে তেতিয়াও আপোনালোকে জিঅ'টেক কৰিব পাৰিব বুলি জনাইছে, মানে চৰকাৰী ঘৰ লাভ কৰিব পাৰিব বুলি জনাইছে। গতিকে দেৰি নকৰিব, এতিয়াই যাওক আৰু আপোনালোকে জিঅ'টেক কৰক।
তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানেই আছে কিমান দেৰি হৈছে বাৰু ভিডিঅ'টো ৰেকৰ্ডিং কৰি থকা কিবা আইডিয়া আছেনে আপোনালোকৰ এতিয়া প্ৰায় 1:05 হৈছে আপোনালোকে ধৰিব চাগে নোৱাৰে 1:05 হৈছে ৰাতি 1:05ত বৰ্তমান ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে তাৰ বাবে কিন্তু লাইক এটা কৰি থৈ যাব লাইক এটা নকৰাকৈ কিন্তু নাযাব তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই খবৰটো জানি কেনে পালে সেইটো জনাব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ বিৰাম মাগিছোঁ ধন্যবাদ জয় অসম